হেল্ল' ফ্ৰেণ্ডছ, আজিৰ এই ভিডিঅ'ত আপোনালোকে দেখিবলৈ পাব ছায়েন্সৰ কেইটামান বহুতেই গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ। আশা কৰিছোঁ প্ৰশ্ন উত্তৰকেইটা আপোনালোকৰ বহুতেই উপকাৰ হ'ব। গতিকে আহকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। জীৱাশ্ম ইন্ধন কি কি? উত্তৰ: কয়লা আৰু পেট্ৰলিয়াম। জীৱাশ্ম কি শিলত পোৱা যায়? উত্তৰ: গেদীয় শিলত। গড় হিচাপে পৃথিৱীৰ গোলাটোৰ ডাঠ কিমান? উত্তৰ: ৩৫ কিলোমিটাৰ। তাম ধাতুত থকা মৌল দুটাৰ নাম কি? উত্তৰ: কপাৰ আৰু টিন। মানুহে আৱিষ্কাৰ কৰা প্ৰথম ধাতুটো কি? উত্তৰ: কপাৰ। লৌহ আহৰণ কৰা আকাৰটো কি? উত্তৰ: হেমেটাইট। কয়লা খনিত থকা গেছটোৰ নাম কি? উত্তৰ: মিথেন। বায়ু গেছত থকা গেছটোৰ নাম কি? উত্তৰ: মিথেন। আটাইতকৈ কঠিন পদাৰ্থ কি? উত্তৰ: হীৰা। কাঁচ কিহেৰে কাটিব পাৰি? উত্তৰ: হীৰাৰে। হীৰাৰ প্ৰতিসৰণাংক কিমান? উত্তৰ: ২.৪। কাপোৰ ধোৱা ছ'ডা কিহেৰে তৈয়াৰী? উত্তৰ: ছ'ডিয়াম বাইকাৰ্বনেট। বায়ুত থকা কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ কিমান? উত্তৰ: ০.১%। হাইড্ৰ'কাৰ্বনত থকা মৌল দুটাৰ নাম কি? উত্তৰ: কাৰ্বন আৰু হাইড্ৰজেন। প্ৰাকৃতিক গেছত থকা হাইড্ৰ'কাৰ্বনটোৰ নাম কি? উত্তৰ: মিথেন। LPG-ত থকা হাইড্ৰ'কাৰ্বনৰ নাম কি? উত্তৰ: প্ৰপেন আৰু বিউটেন। এটা কাৰ্বনৰ অণুত কিমানটা কাৰ্বন পৰমাণু থাকে? উত্তৰ: ৬টা বা তাতকৈ অধিক। পানী গেছত থকা পদাৰ্থ দুটাৰ নাম কি? উত্তৰ: হাইড্ৰজেন আৰু কাৰ্বন মন'ক্সাইড। উদ্ভিদে কিহৰ সহায়ত খাদ্য তৈয়াৰ কৰে? উত্তৰ: পাতৰ সহায়ত। ভিটামিন চিৰ অভাৱত কি ৰোগ দেখা দিয়ে? উত্তৰ: স্কাৰ্ভি। কোনজন ভাৰতীয়ই পদাৰ্থ বিজ্ঞানত নোবেল বঁটা লাভ কৰিছিল? উত্তৰ: এছ চন্দ্ৰশেখৰ। ভাৰতত উৎক্ষেপণ কৰা প্ৰথম কৃত্ৰিম উপগ্ৰহটোৰ নাম কি? উত্তৰ: এপ'ল'। মানুহৰ শৰীৰত মুঠ হাড়ৰ সংখ্যা কিমান? উত্তৰ: ২০৬ডাল। বেকিং ছ'ডা কি? উত্তৰ: ছ'ডিয়াম বাইকাৰ্বনেট। মানুহৰ শৰীৰত থকা বৃক্কৰ কাম কি? উত্তৰ: তেজ শোধন কৰা। পেনিচিলিন কোনে আৱিষ্কাৰ কৰিছিল? উত্তৰ: আলেকজেণ্ডাৰ ফ্লেমিং। সাধাৰণতে মানুহৰ ব্লাড প্ৰেছাৰ কিমান থাকিব লাগে? উত্তৰ: ১২০ৰ পৰা ৮০। ভিটামিন এ আটাইতকৈ ক'ত বেছি পোৱা যায়? উত্তৰ: গাজৰত। কি গেছত পানী বিশুদ্ধ কৰা হয়? উত্তৰ: ক্লৰিন গেছ। উষ্ণতাৰ এছআই একক কি? উত্তৰ: কেলভিন। কোনবিধ উদ্ভিদৰ পৰা মেলেৰিয়াৰ ঔষধ আহৰণ কৰা হয়? উত্তৰ: সিলিকোনা। উদ্ভিদৰ বাবে আটাইতকৈ লাগতিয়াল মৌলটো কি? উত্তৰ: নাইট্ৰজেন।
শুকান বরফ কি? উত্তর গোটা কার্বন ডাই অক্সাইড। কেতেৰেক ৰোগ মানুহৰ কোন অংগত হয়? উত্তৰ চকুত। ৰেডিয়াম কিহৰ পৰা আৱিষ্কাৰ কৰা হয়? উত্তৰ পিছব্লেণ্ড। কুইক চিলভাৰ কোন ধাতুৰ নাম? উত্তৰ পাৰা। পৃথিৱীৰ মাধ্যাকৰ্ষণিক ত্বৰণ কিমান? উত্তৰ 9.81 সেণ্টিমিটাৰ। সূৰ্যৰ অতিশয় উত্তপ্ত কেন্দ্ৰভাগক কি বোলে? উত্তৰ আলোকমণ্ডল। আলোকবৰ্ষ কিহৰ একক? উত্তৰ মহাজাগতিক দূৰত্ব। গাখীৰ দৈ হোৱাত সহায় কৰা এচিডৰ নাম কি? উত্তৰ এচিটিক এচিড। আটাইতকৈ পাতল গেছ কি? উত্তৰ হাইড্ৰজেন। মানুহৰ পিটুইটাৰী প্লেণ্ট ক'ত থাকে? উত্তৰ মগজুত। মানুহৰ শৰীৰত থকা ডাঙৰ গ্ৰন্থিটোৰ নাম কি? উত্তৰ লিভাৰ। মানুহৰ দেহৰ দীৰ্ঘতম হাড়ডালৰ নাম কি? উত্তৰ উৰুৰ হাড়। লেন্সৰ ক্ষমতাৰ একক কি? উত্তৰ ডায়পটাৰ। পোহৰৰ গতিবেগ আটাইতকৈ ক'ত বেছি? উত্তৰ শূন্যত। ফ্ৰেণ্ডছ, আজিৰ কাৰণে আছিল এইখিনিয়েই। আগলৈ লগ পাম নেক্সট কোনো এটা ভিডিঅ'ত। ধন্যবাদ।